এই মুহূর্তে জনাই আছো এটা ডাঙৰ খবৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই এটা দুখ খবৰ এই মুহূৰ্তে জনোৱাৰ চেষ্টা কৰিছো জুবিন গাৰ্গ আৰু নাই অসমবাসীক কন্দুৱাই থৈ গুচি গ'ল চিৰদিনৰ বাবে বিদায় লৈছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ এটা দেখি সিংগাপুৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ পেৰাগ্লাইডিঙৰ সময়তে সাগৰত খৰি পৰে জুবিন গাৰ্গ অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে জুবিন গাৰ্গৰ তাৰ পিছতো আমাৰ মাজৰ পৰা গুচি গ'ল জুবিন গাৰ্গ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ ছিংগাপুৰলৈ গৈছিল শিল্পীগৰাকী আৰু গুৰুতৰভাৱে অসুস্থ শিল্পীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে জুবিন গাৰ্গ আৰু নাই অসমবাসীক কন্দুৱাই থৈ গৈছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে এটা দুখ খবৰ এই মুহূৰ্তত দেশ জোকাৰি যোৱা সমগ্ৰ দেশৰ নয়নৰ মণি জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই চিৰদিনৰ বাবে সকলোকে কন্দুৱাই গুচি গ'ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী এই মুহূৰ্তত সেই খবৰ জনাৰ চেষ্টা কৰোঁ ছিংগাপুৰত হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ পেৰাগ্লাইডিঙৰ সময়তে সাগৰত পৰি সৰি পৰিছিলে জুবিন গাৰ্গ আৰু তাৰ পিছতে জুবিন গাৰ্গক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু অৱশেষত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা চিৰ বিদায় লৈছে